গুড মৰ্নিং সকলোকে আকৌ নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। ইফালে আমাৰ কলিজাজনী খেলি আছিলে। হাই আৰু বহুত দিন জানেনে ৰ'দ পোৱাই নাছিলোঁ। তাৰ পৰা আহিলোঁ, অহাৰ পিছত 2 দিন নে 4 দিন কিবা এনেকৈ পালোঁ ৰ'দ। তাৰপিছত আৰু ৰ'দেই নাই আৰু আগৰ ভিডিঅ'বিলাক এডিট কৰোঁতে মানে বেলেগ ভিডিঅ' বনোৱা হোৱা নাই। আজি আকৌ ব্লগ এটা আৰম্ভ কৰিছোঁ। এডিট কৰি শেষ কৰিব পৰা নাছিলোঁ ব্লগবিলাক দি এতিয়া শেষ হ'ল। আজি আকৌ এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। বাকী বহুদিন পিছত আজি ৰ'দ দেখি বোলো কাপোৰ চাপোৰ অকণমান বওঁ তেনেকৈ আৰু গোঁসানী এনেকৈ খেলি আছে। তাই আৰু এনেকৈ দিলে একোৱে নালাগে। বিচনাখন সৰু যে পৰিবলৈহে ভয় লাগে। তাই মানে জঁপিয়াই থাকে সেইকাৰণে। আৰু এতিয়া বহুত কিবা কিবি কাম আছে। ৰ'দটো আপোনালোকক অলপ দেখাই দিলোঁ। ইফালে কাপোৰ ধুম আৰু লাহেকৈ এইখন যোৱাকালিৰে। বাকী ইফালে আজি পৰিৱেশটো চাওক, ইমান সুন্দৰ পৰিৱেশ হৈ গৈছে ন ৰ'দ দিয়াৰ লগে লগে। 2 দিনমান ৰ'দ দিলে কিন্তু গৰমতে থাকিব নোৱাৰা হৈ যাব। বাকী বহুত দিন পাছত যে ৰ'দ মানে বৰষুণ দি ৰ'দ দিছে, কিমান যে ভাল লাগিছে সকলোৰ কাৰণে। সকলোৱে ভাল পাইছে। কিন্তু কেইদিনমান যদি এনেকৈ ৰ'দ দিয়ে নহয় তেতিয়া আকৌ শান্তি, মানুহৰ মানে ক'তোৱে শান্তি নাই, কি কৰিব উপায় নাই আৰু। বাকী ৰ'দ দিয়াৰ কাৰণে আজি বহুত বেছি ভাল লাগিছে। কাপোৰ চাপোৰ ধুই লওঁ এতিয়া আৰু তেনেকৈ দিনটো আৰু দেখাম কি কৰোঁ কি নকৰোঁ। ভাবিলোঁ বহুত দিন ব্লগ বনোৱা নাই, সেইকাৰণে আজি এটা বনাই দিছোঁ। আৰু আমাৰ কলিজা বোলে দেখাই থাকিব লাগে দুষ্টজনী। দুষ্ট, তুমি A for আপেল সেই মাতি দিয়াচোন। A for B for ভালকৈ মাতা। A for apple, B for ball, C for cat, D for dog, E for elephant, F for fish, G for goat, H for horse, I for ice cream, J for jug, K for kite, L for lion, M for monkey, N for nest, O for owl, P for parrot. ইফালে এয়া কাপোৰ তিয়ালোঁ এনেকৈ ভৰি মোচা আদি কৰি মানে চব লেতেৰা হৈ যায় যে। এইফালে বস্তাখনৰ অৱস্থা এনে চাওকচোন, পানী হৈ এনেকুৱা হৈ গৈছে ক'লা। তাৰপিছত ইফালে আৰু কাপোৰ আছে এইবিলাক, ইয়াৰো মানে কিছুমান ধুব লাগে, কিছুমান আৰু ধোৱা আছে, শুকোৱা নাছিলে। এতিয়া ৰ'দত মেলি দি লওঁ, তাৰপিছত কাপোৰখিনি ধুই ল'ম এনেকুৱা আৰু। এইফালে এইটো ৰুম চাওক, এইটো ৰুমত এনেকুৱা কাপোৰ মানে চাৰিওফালে। নুশুকালে আৰু কি কৰিব উপায় নাই, কিন্তু ধুবও লাগে মানে, নুধুলেও ভাল নালাগে। তেনেকৈ আৰু এইকেইদিন চলিলোঁ। বাকী এতিয়া এইখিনি সকলোৰে, মোৰ বুলি নহয় সকলোৰে হৈছে এনেকুৱা, হয়নে? কাপোৰবিলাক নুশুকাই ধুবলগীয়া হয়, অৱস্থা নাই আৰু। বাকী এইবিলাক কৰোঁ দেই। ৰ'দটো একদম চোকা হৈ আহিছে। খানা বনোৱাৰ কাৰণে আহি গ'লোঁ দেই। ভেন্দি চেন্দি ইয়াৰ পৰাই দিছিলে, তিতা কেৰেলা ইয়াৰ পৰাই দিছিলে। তিতা কেৰেলা তিতা খাবলৈ ইমান ভাল নাপাওঁ কিন্তু দেই, কিন্তু মাজে মাজে বোলে তিতা চিতা খাব লাগে, সেইকাৰণে ভাবিলোঁ তিতা কেৰেলাখিনি অকণমান ফ্ৰাই কৰি খাম আৰু। এইফালে বেঙেনা পিটিকিম, পুৰি পিটিকিম দেই, খাই ভাল লাগে। আলুটোতো পুৰিব নোৱাৰোঁ গেছত, ইমানখিনি মানে নিসিজিব। বাকী আলুটো ভাতত বা দাইলত দি দিম। আৰু এইখিনি ৰহৰ দালি তিয়াই থৈ দিছোঁ, তিয়াই থ'লেহে ধুনীয়াকৈ সিজি যায়। এতিয়া এয়া বনাওঁ দেই। এয়া ভাত বনাই থাকোঁতে ভাবিলোঁ অকণমান কিবা এটা বনাওঁ। এয়া চাওকচোন, এয়া পাপৰ বনাওঁ দেই। ইফালে ভাত বনাইছোঁ আৰু গোসানীৰ কাৰণে বোলো এটা আপেলকে কাটি দিওঁ। আজিকালি মানে ফল মূল খাই ভাল পায়। আমো আছে, আম এতিয়া নিদিওঁ, আম দিম আবেলি। এতিয়া আপেলকে দি দিওঁ। কি কলি যা, তোমাকো দেখাই দিবা? তাইকো দেখাই দিবা লাগে বোলে। বহুত দুষ্ট হৈছে আজিকালি। তুই ভিডিঅ' কৰিলে মানে তাইক দেখাব লাগে। ৰবা, কি কৰি আছা তুমি? চাওকচোন বিচনাৰ অৱস্থা, এনেকে তাই খেলি থাকে। কি কৰি দিবা? ধৰাচোন আগতে আপেলখিনি ধৰা, খাই দেখাই দিয়া একবাৰ, খাই দেখাই দিয়া। টেষ্টি না? টেষ্টি টেষ্টি আছে না কলিজা?
একো নহয় দে অলপ বাকাল থাকলি এইফালে এতিয়া এইবিলাক বাচন চাচন বহুত বাচন ওলাইছে ৰাতিপুৱা দগ চব ধোৱা নাছিলে ৰাতিপুৱা অলপ পানী আছিলে সেইকাৰণে এতিয়া ধুব লৈছো ইফালে ভাতো বনাইছো বাচন চাচনখিনিও ধুই লওঁ তেতিয়া মানে একেলগে কামখিনি হয় আৰু পাকঘৰত লাগি থাকিব নালাগে আৰু এয়া যিখিনি শুকাইছে সেইখিনি সামৰাত লাগি আছো দেই এইবিলাক এতিয়া সামৰো আৰু বাকী যিবিলাক শুকোৱা নাই সেইখিনি দিও মানে ধুনীয়াকৈ এইবাৰহে ৰ'দটো পৰিছে আৰু এই কিছুমান শুকাইছে সেইখিনি লৈ যাওঁ আৰু এইবিলাক এতিয়া থওঁতেহে এইটো ভালকৈ শুকাই নাই থওঁতেহে মজাটো ওলাব এতিয়া মোৰ সেয়া আজি আকৌ বিচনা ভৰ্তি হ'ব কেতিয়া যে এইবিলাক কৰিম হিচাপ নাই আৰু এতিয়া সেনেকৈ থৈ দিম তাৰপিছত যেতিয়া সময় পাওঁ তেতিয়া আৰু মানে চাপিম আৰু এতিয়া ভাতো বনাইছোঁ ইফালে এইবিলাকো কৰি আছোঁ তো ভাত পানী খাই লৈ আবেলি সেইবিলাক কৰিম সেয়া আকৌ পদিনা পাতটো ধানিব গ'লোঁ তলত লৈ আহিলোঁ এতিয়া দাইলৰ চাটনি বনাম চাটনি খাই ভাল লাগে হয়নে এতিয়া বনাওঁ দেই ইমান ৰ'দ দিছে গৰম লাগি গৈছে দেখিছে এদিন ৰ'দ দিয়াৰ লগে লগে গৰমে মানে আমনি কৰিলে কি কৰিব উপায় নাই হয়নে ৰ'দো লাগে বৰষুণো লাগে মানুহক একো নলগা বস্তুৱে নাই বাকী গৰমৰ কাৰণে এয়া চৰবত বনাই দিলোঁ মানুহজনে যিহেতু আহি পাইছে ইয়াত যেহেতু বস্তুবিলাকৰ অলপ হ'লেও দাম সেয়েহে পাৰিলে তলৰ পৰা আনিব দিয়ে মানে গাড়ী আহি থাকে যেহেতু অসমৰ পৰা তেনেকৈ অলপ বস্তু আনিছে চব্জি চাউল আৰু ইফালে গোখানিটো ক'বই নালাগে পাপাকে আনি দিয়াৰ পিছত মানে বস্তুবিলাক সামৰাতহে লাগি গৈছে পাপাক যাবৰ সময়তো এনেকুৱা কৰে আহিবৰ সময়তো এনেকুৱা কৰে মানে পাপাকক ক'ত নথ কৰে গোখানি বাই বাই দিয়া Kian sih Okhani? Kian sih papai? Bila. Bila kian sih? Kothal masih ane sih. Soalnya ada kata kaisan masih.